বৰষুণত নেওচি বঙাইগাঁও আৰু উত্তৰ শালমৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আমচুৰ প্ৰতিবাদী কাৰ্যসূচী স্মাৰ্ট মিটাৰ বন্ধ কৰা আদি দাবীলৈ বিক্ষোভ প্ৰদৰ্শন আমচুৰ বঙাইগাঁৱৰ পাগলা স্থানত আৰু উত্তৰ শালমৰা মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচু বঙাইগাঁও জিলাৰ প্ৰতিবাদী কাৰ্যসূচী স্মাৰ্ট মিটাৰ সংযোগ বন্ধ কৰি পূৰ্বৰ মিটাৰসমূহক বাহাল ৰখাৰ দাবী বানপানীৰ ফলত ক্ষতিগ্ৰস্ত আৰু গৃহহীন লোকসকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবীৰ লগতে প্ৰতিটো ভূমিহীন আৰু উচ্ছেদিত পৰিয়ালক চৰকাৰীভাৱে ভূমি প্ৰদান কৰাৰ দাবীৰ লগতে আৰু বিভিন্ন দাবীলৈ আমচু বঙাইগাঁও জিলা সমিতিয়ে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে অসম চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ হাই হাই আদি দাবীলৈ এই অৱস্থান ধৰ্মঘট পালন কৰে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰে অসম চৰকাৰৰ স্মাৰ্ট মিটাৰক লৈ তীব্ৰ ভাষাৰে সমালোচনা কৰিছে লগতে জাহাংগীৰ আলমৰ হত্যাকাণ্ডৰ উচিত তদন্ত দাবী কৰে আমচুৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে সদায় জেহাদৰ কথা কয় কিন্তু মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ দিয়াৰ নামত ব্যাপক হাৰত স্মাৰ্ট মিটাৰ জেহাদ অসমত আৰম্ভ কৰিছে অসমৰ সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ নাগৰিকে এতিয়া অতিষ্ঠ হৈছে যে যি স্মাৰ্ট মিটাৰ লগোৱা হৈছে এই স্মাৰ্ট মিটাৰৰ যোগেদি কোটি কোটি টকাৰ অসম চৰকাৰে স্মাৰ্ট মিটাৰ জেহাদৰ জৰিয়তে সংগ্ৰহ কৰি সাধাৰণ ৰাইজক জুৰুলা কৰি পেলাইছে সাধাৰণ ৰাইজক পংগু কৰি পেলাইছে গতিকে মুখ্যমন্ত্ৰীৰ যি দম্ভ আৰু অহংকাৰ যে সকলো বস্তুৰ দাম কমিছে সকলো ধৰণৰ মানুহৰ সুবিধা দিয়া হৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে জনা উচিত যে স্মাৰ্ট মিটাৰৰ নামত যি ধৰণে সাধাৰণ শ্ৰেণীৰ ৰাইজে জ্বলা-কলা খাইছে যি ধৰণে ভুক্তভোগী হৈছে আৰু যোৱাকালি অতি নিলজ্জজনকভাৱে মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ হোৱাৰ কাৰণে ভাল হৈছে বুলি কথা কোৱাটো অতিকে গৰিহণাৰ যোগ্য কাৰণ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন গ্ৰাহকে প্ৰতিজন সাধাৰণ শ্ৰেণীৰ পৰা নাগৰিকৰ পৰা আৰম্ভ কৰি প্ৰতিজন অসমবাসী ৰাইজে কৈ আছে যে স্মাৰ্ট মিটাৰটোৱে আমাক বহুত ধ্বংসৰ পথলৈ লৈ গৈ আছে আমাৰ বহু টকা গৈ আছে তাৰ পিছতো মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ কথা কোৱাটো দুৰ্ভাগ্যজনক অসমৰ মুখ্যমন্ত্ৰী হয় গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি জেহাদৰ কথা কয় আজি যে আপুনি স্মাৰ্ট মিটাৰৰ নামত জেহাদ কৰি আছে ইয়াৰ উত্তৰ কোনে দিব গতিকে আমি সেইকাৰণে কৈছোঁ স্মাৰ্ট মিটাৰ উঠাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে স্মাৰ্ট মিটাৰ উঠাই দি পূৰ্বৰ যি স্মাৰ্ট মিটাৰ আছিলে সেইটো বাহাল ৰখাৰ দাবী আমি আজি উত্থাপন কৰিছোঁ আৰু দ্বিতীয়টো দাবী আছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতীয় নাগৰিকক বুলডোজাৰ লগাই যি ধৰণে অমানৱীয়ভাৱে উচ্ছেদ কৰিলে আজিলৈকে তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা নহ'ল আজিও মুখ্যমন্ত্ৰী যোৱাকালিও দিল্লীত কৈছে যে অসমৰ মুছলমানসকলক সংখ্যালঘুসকলক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে কিন্তু মুখ্যমন্ত্ৰীক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ ধলপুৰ নগাঁও হোজাই কৰিমগঞ্জ জিলাত আপুনি যে উচ্ছেদ কৰি ৩,৫০০ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰিছিলে তেওঁলোকক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগেনে নাই মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব লাগে মুখ্যমন্ত্ৰীয়ে যদি সঁচাকৈ সংখ্যালঘুক ডক্টৰ ইঞ্জিনিয়াৰ বনাব বিচাৰিছে তেনেহ'লে মুখ্যমন্ত্ৰীৰ মালিকানাধীন স্কুলত ধলপুৰ নগাঁও হোজাইৰ পৰা অন্ততঃ ২০জন ছাত্ৰ ছাত্ৰীক বিনা পইচাত পঢ়ুৱাই ডক্টৰ ইঞ্জিনিয়াৰ বনাই দেখুৱাই দিয়ক তাৰপিছত তেওঁ মুছলমান ডক্টৰ ইঞ্জিনিয়াৰৰ প্ৰীতি দেখুৱাওক অন্যথা এনেকুৱা ধৰণৰ আভুৱা ভৰা মিছা কথা কৈ সংখ্যালঘু সমাজক বিভ্ৰান্ত কৰি সংখ্যালঘু সমাজক ঠগাই দিল্লীত গৈ বাবা লৈ নিজৰ গাদী সুৰক্ষিত কৰাৰ যি অপচেষ্টা এই অপচেষ্টা বন্ধ কৰিব লাগে তৃতীয়টো কথা হৈছে যে বান সমস্যাটো আমি ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰিছোঁ আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে কাৰণ বান সমস্যাটোৱে আজি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন সাধাৰণ মানুহক জুৰুলা কৰি পেলাইছে আজি লাখ লাখ প্ৰায় ৩০ লাখতকৈ অধিক মানুহ গৃহহীন হৈছে বান গৰাখহনীয়াৰ কবলত পৰি তেওঁলোকৰ ভূমি হেৰুৱাইছে গতিকে সেই বান গৰাখহনীয়া ক্ষতিগ্ৰস্ত প্ৰতিজন পৰিয়ালক ভূমি প্ৰদানৰ দাবী উত্থাপন কৰিছোঁ আৰু ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী আমি উত্থাপন কৰিছোঁ লগতে বান সমস্যাটোক বিজ্ঞানসন্মতভাৱে সমাধানৰ দাবী আমি আজি উত্থাপন কৰিছোঁ আমাৰ চতুৰ্থটো দাবী হৈছে যে ঢকুৱাখানাত নিশংসভাৱে ভাৰত কঁপাই যোৱা এক হত্যাকাণ্ড সংঘটিত হ'ল জাহাংগীৰক জীৱনতে কাটি জ্বলাই দিয়া হ'ল আজিলৈকে জাহাংগীৰৰ দোষী হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ সাহস গোটাব নোৱাৰিলে আজি অসমৰ মুখ্যমন্ত্ৰী দম্ভ অহংকাৰ আজি শক্তিশালী মুখ্যমন্ত্ৰী ডিজিপি আজি অতি শক্তিশালী ডিজিপি বুলি সকলে কয় কিন্তু আজি কিয় জাহাংগীৰৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নগ'ল গতিকে জাহাংগীৰৰ সেই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছোঁ ঢকুৱাখানাত মুখ্যমন্ত্ৰীয়ে গৈ সুনীল কুমাৰৰ পত্নীক আশ্বাস দিলে যে তেওঁৰ ল'ৰাক সকলো ধৰণৰ সুবিধা প্ৰদান কৰিব
জাহাঙ্গীৰে কি অপৰাধ কৰিলে জাহাঙ্গীৰ মুছলমান হোৱাৰ কাৰণেই আচলতে মুখ্যমন্ত্ৰীয়ে জাহাঙ্গীৰৰ সেই কণ শিশু বাচ্চা দুটাক ন্যায় প্ৰদান নকৰিলে নেকি সেই শিশু দুটাৰ দায়িত্ব কোনে ল'ব জাহাঙ্গীৰৰ ঘনীয়েকৰ বৃদ্ধা মাকৰ দায়িত্ব কোনে ল'ব এই কথাও মুখ্যমন্ত্ৰী আজি প্ৰশ্ন আমি উত্থাপন কৰিছোঁ মুখ্যমন্ত্ৰী ইয়াৰ উত্তৰ দিব লাগে গতিকে আমি কৈছোঁ জাহাঙ্গীৰৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে জাহাঙ্গীৰৰ পৰিয়ালক ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি পঞ্চমটো দাবী হৈছে নগাঁও জিলাত বন বিভাগে অসম চৰকাৰৰ নিৰ্দেশত বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ নিৰ্দেশত 0 দূৰত্বৰ পৰা দুজন ভাই ককায়েকক গুলীয়াই হত্যা কৰিলে সেই হত্যাকাৰীৰ বিৰুদ্ধে আমি এফআইআৰ দাখিল কৰিছিলোঁ নগাঁৱত এফআইআৰ দাখিল কৰাৰ পিছত নগাঁও আৰক্ষীয়ে এতিয়ালৈকে কোনো ধৰণৰ সেই বন বিভাগৰ বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে গতিকে সেই বন বিষয়াসকল যিসকলে 0 দূৰত্বৰ পৰা দুই ভাই ককায়েক ৰাতি গুলীয়াই হত্যা কৰিলে সেই হত্যাকাৰী বন বিষয়াক গ্ৰেপ্তাৰৰ দাবী আমি উত্থাপন কৰিছোঁ আৰু শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছোঁ লগতে সেই পৰিয়াল দুটাৰ আজি কণ ল'ৰা ছোৱালী আছে পৰিয়াল আছে তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছোঁ এই সমগ্ৰ দাবীসমূহ লৈ আজি অসমৰ প্ৰতিখন জিলা মহকুমা সদৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি আমি প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ মুখ্যমন্ত্ৰীয়ে যদি আমাৰ দাবীসমূহ পূৰণ নকৰে মুখ্যমন্ত্ৰীয়ে যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে অহা 13 ছেপ্টেম্বৰত আমি দিল্লীত এক বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আমি দিল্লীতো সংখ্যালঘুসকলৰ ন্যায় আৰু নিৰাপত্তাৰ দাবীত সংখ্যালঘুসকল যে অসমত সুৰক্ষিত নহয় সংখ্যালঘুসকলক যে দিনে দিনে তিলকে গুলীয়াই হত্যা কৰা হৈছে কাগজে কলমে মাৰি পেলোৱা হৈছে তেওঁলোকৰ সকলো অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে এই কথাখিনি আমি দিল্লীৰ দৰবাৰত আমি উত্থাপন কৰিম তথাপিও যদি অসমৰ মুখ্যমন্ত্ৰীয়ে যদি সংখ্যালঘুসকলৰ ন্যায় আৰু নিৰাপত্তা সুনিশ্চিত নকৰে অসমত কিন্তু এক ভয়াৱহ গণতান্ত্ৰিক আন্দোলন সৃষ্টি হ'ব আৰু তাৰ বাবে কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ'লে অসমৰ মুখ্যমন্ত্ৰী জগৰীয়া হ'ব মণিপুৰৰ পৰা আব্দুল সুবহানৰ ৰিপৰ্ট অসম টুডে